কংগ্রেস ত্যাগ করার মূল উদ্দেশ্য হল রকিবুল ইসলাম যিটো ভণ্ড ৰাজনীতি ধুবুৰীত আহি যিটো ৰাজনীতি আৰম্ভ কৰিছে ইয়াতকৈ আৰু লজ্জাজনক ৰাজনীতি মানে গোটেই ভাৰতত হোৱা নাই। জিলা কংগ্ৰেছৰ ৰিমোট ৰকিবুল হুছেইনৰ হাতত, ৰকিবুল হুছেইনৰ ৰিমোট জিলা কংগ্ৰেছৰ সভাপতিৰ হাতত। মৌলানা বদৰুদ্দিন আজমল বহু ভোটে জিকিব, ৰকিবুল হুছেইন হাৰিব, বেয়াকৈ হাৰিব। বহুত জন তেখেতে ধুবুৰীত আহিছে, ইলেকশ্যন খেলিব নাই। ধুবুৰীত যিটো আহিছে তেখেতে পাহাৰ পৰ্বত ভৈয়াম ক'ত ৰিচৰ্চ আছে, ৰিচৰ্চবিলাক চাই আছে। আৰু তেখেতৰ যিটো ভণ্ড গ্ৰুপ এইটোক অৰিয়েণ্টেশ্যন দি আছে। আগামী দিনত তেখেতে MP হ'লে কি কৰিব নকৰিব এইবিলাক প্লান কৰি আছে। গতিকে আমি ধুবুৰীৰ ৰাইজ তেখেতক MP হ'বলৈ নিদিওঁ। মৌলানা বদৰুদ্দিন আজমলক এইবাৰ বিপুল ভোটে আমি জিকাই দিম, 4বাৰৰ কাৰণে সংসদত আমি পঠাই দিম। আজি মই সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা দলত যোগদান কৰিলোঁ। ৰকিবুল হুছেইন চাহাবৰ যি স্বৈৰাচাৰী আৰু একছত্ৰী শাসন আৰু তাৰ সংখ্যালঘু বিদ্বেষী যে ভাৱ, সেইটো যথেষ্ট হৈ মই আজি AIDF দলত ইনশাল্লাহ বদৰুদ্দিন আজমল সাহেব ধুবুৰী লোকসভা সমষ্টিত ভালভাৱে জিকিব আৰু ধুবুৰীৰ যিবিলাক সমস্যা সেই সমস্যাসমূহলৈ সংসদত আলোচনা কৰি সমাধান কৰাৰ চেষ্টা